মৰিগাঁও জিলাৰ শিমলুগুৰিৰ এখন নাম ধৰ্ম সমাজৰ দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ আয়োজন। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ শিমলুগুৰিৰ এখন নাম ধৰ্ম সমাজৰ দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। প্ৰথম দিনা পুৱা প্ৰাতঃ প্ৰসংগ, শৰাই অৰ্পণ আৰু স্থানীয় ভকত সমিতিৰ সভাপতি নৱকুমাৰ দাসে ধৰ্মধ্বজ্জা উত্তোলনেৰে ভাগৱত স্থাপন কৰি অক্ষয় বন্তি প্ৰজ্বলন কৰে বুধেশ্বৰ দাসে। আৰু ইয়াৰ পিছতে খোল প্ৰসংগ, নাম প্ৰসংগ হৈ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ শুভাৰম্ভ কৰে লক্ষী হাজৰিকা আৰু অনন্ত দাসে। বেদৰ আধাৰত ধৰ্মীয় পৰম্পৰা ৰক্ষা আৰু ৰাইজৰ শান্তিৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত আজি অলেখ ভক্তপ্ৰাণ ৰাইজ অৰ্থাৎ বৈষ্ণৱীয়ে অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে উত্তাল কৰি এক ধৰ্মীয় পৰিৱেশ গঢ়ি তোলে সমগ্ৰ অঞ্চলটোত। উক্ত অনুষ্ঠানটিৰ সভাপতি আৰু সম্পাদকৰ পৰা জানিব পৰা অনুসৰি উক্ত দিনা 2 দিনতে অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী চলি থাকি অহা কাইলৈ ধৰ্মধ্বজ অৱতৰণ হৈ অনুষ্ঠানটিৰ সফল সামৰণি পেলাব। উক্ত অনুষ্ঠানটিৰ সম্পৰ্কে দিহা পৰামৰ্শ দিয়ে অসমৰ প্ৰখ্যাত নামতী বাবুলি কলিতাই। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্টাৰ লাইভ অসম। হয়, নমস্কাৰ। আমাৰ এই কমিটি এখন নাম ধৰ্ম সমাজৰ দ্বিবাৰ্ষিক মানে দ্বিতীয় আমি আয়োজন কৰিছোঁ। ধুনীয়াকৈ চলি আছে আৰু আমাৰ লগতে জড়িত আৰু এজন মানুহ আছে, তেখেতৰ নামটো কলিতাদেৱ। তেখেতেও আমাৰ লগত জড়িত আছে, তেখেতে বহুতখিনি কষ্ট কৰিছে আৰু তেখেতে আমি যিখিনি কাম নাজানো তেখেতৰ দিহা পৰামৰ্শত আমি সেইখিনি কৰিছোঁ। গতিকে আমাৰ গোটেই ৰাইজৰ সহযোগত আৰু আমাৰ ৰাইজখনৰ সহযোগত গোটেইখিনি কাম আমাৰ সকলোকে হ'বলগীয়া ইমানেই। এই বুলি প্ৰণামিয়া কৃষ্ণ ব্ৰহ্মায়াদি দেৱে জোনাই অৰণিৰ থাকি ব্ৰহ্মা প্ৰণামী। ৰিপৰ্টাৰ লাইভ অসম।